हेलो, आप लोग अच्छे से देखो इस वीडियो को। মই উত্তৰ দিব নোৱাৰিলোঁ। কোৱা হ'ল যে 15,000 খালী পদ আছে প্ৰাথমিক শিক্ষাৰ অধীনত। 15,000 খালী পদ পূৰণ কৰাৰ যিটো ব্যৱস্থা এই কথাটো মোক ক'বলৈ নিদিলে। এতিয়া 15,000ৰ ভিতৰত 5,500 শিক্ষকৰ নিযুক্তি হৈ গ'ল, এইটো তাৰ পৰা বাদ দিব লাগিব। 4,500 শিক্ষক ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হৈ গ'ল, এইটো ডকুমেণ্ট ভেৰিফিকেশ্যন এই 4,500টো বাদ দিব লাগিব। তো 5,500 প্লাছ 4,500 যদি যোগ কৰে 10,000, তেতিয়াহ'লে 10,000 শিক্ষকৰ পদ পূৰণ কৰাৰ তাৰে 5,500 পূৰণ হ'ল, 4,500 পূৰণ কৰাৰ পৰ্যায়ত আছে। এই 10,000টো বাদ দিলে আজিৰ তাৰিখত অসমত এলিমেণ্টেৰীত খালী থকা পদৰ সংখ্যা 15,000 নহয়, সেই সংখ্যা মাত্ৰ 5,000। আৰু এই 5,000 কেতিয়া খালী হ'ল? যে যোৱা এটা বছৰত খালী হৈছে, আৰু তাৰো বিজ্ঞাপন দিয়াৰ প্ৰক্ৰিয়া, সেই পদখিনি পূৰণ কৰাৰো প্ৰক্ৰিয়া আমি ইতিমধ্যে আৰম্ভ কৰিলোঁ। কোৱা হৈছে যে ছেকেণ্ডেৰীত 12,000 খালী পদ আছে, 12,000 খালী পদ নাই। এই 12,000ৰ 8,000 পদ আমি এডভাৰটাইজ কৰিলোঁ, নিযুক্তি দিলোঁ। এতিয়া জিলাই জিলাই ক'ত কেনেকে নিযুক্তি হ'ব সেই প্ৰক্ৰিয়া চলি আছে। শিক্ষকসকলে বিদ্যালয়ত জইন কৰা নাই, জইন কৰাৰ অৱস্থাত আছে। গতিকে যদি আমি এই 8,000টো 12,000ৰ পৰা আমি বাদ দিওঁ, তেনেহ'লে আমাৰ মাধ্যমিক পৰ্যায়ত খালী থকা পদৰ সংখ্যা হ'ব 4,000। এই 4,000 পদ খালী থাকিব। এইখিনিৰ বিজ্ঞাপন ডিচেম্বৰ মাহতে মই বিজ্ঞাপন প্ৰকাশ কৰিবৰ কাৰণে মই চেষ্টা কৰি আছো। तो बहुत बढ़िया न्यूज़ आप लोगों ने देखा होगा। तो इस वीडियो को ज़्यादा से ज़्यादा शेयर करो और आप लोग मेरे साथ बने रहना। थैंक यू।